জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ নগাঁৱৰ সামগুৰিৰ ভাটিয়াখালীত সাংসদ পুত্ৰ তানজিল হুছেইনৰ পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ ২৭ নং শিঙিমাৰী জিলা পৰিষদৰ প্ৰাৰ্থী ইব্ৰাহিম আলীৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰত ব্যস্ত তানজিল হুছেইন বহু কংগ্ৰেছ কৰ্মী সমৰ্থক আৰু শ ৰাইজৰ উপস্থিতিত সামগুৰিৰ পঞ্চায়তে তানজিল হুছেইনে চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ যুৱনেতা তানজিল হুছেইনে মতপোষণ কৰে যে এইবাৰ সাধাৰণ ৰাইজে কংগ্ৰেছক আকোৱালি ল'ব আৰু বিপুল ভোটত সামগুৰিৰ জিলা পৰিষদ আঞ্চলিক পঞ্চায়তৰ লগতে গাঁৱৰ পঞ্চায়তসমূহ দখল কৰিব। আজি মই আমাৰ সামগুৰি বিধানসভা সমষ্টিৰ শিঙিমাৰী জিলা পৰিষদৰ অন্তৰ্গত ভাটিয়াখালী আমাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত আমি সভা কৰিছোঁ। ইয়াত মানুহৰ সঁহাৰি বহুত যথেষ্ট ভাল আৰু ইয়াত আমি প্ৰতিবাৰে আমি ভালকৈ ৰিজাল্ট কৰোঁ আৰু এইবাৰো আমি ইয়াত যোনটো আমাৰ জিলা পৰিষদৰ অন্তৰ্গত আমি গোটেইকেইটা এপি আমি গঠন কৰিম আৰু আমি ৱাৰ্ডো গোটেইকেইটা আমি জিকিম আৰু তাৰ উপৰিও আমি ভাটিয়াখালীত গোটেইকেইটা জিলা আমাৰ মেম্বাৰো আমি যোনটো কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী আমি জিকিবলৈ পৰা চেষ্টা কৰি আছোঁ আৰু আমি জিকিব। উপনিৰ্বাচনত আপোনাৰ সামগ্ৰী সমষ্টিটো আপোনাৰ দখল কৰিছে তাৰ পৰা মুক্ত কৰিব পাৰিব নে? চাওক, যদি উপনিৰ্বাচনটো সঁচাকৈ যদি নিৰ্বাচন হ'ল হয় ইয়াতো বিজেপিৰ একো কথা নাছিলে। আজিও মই প্ৰত্যাহ্বান জনাইছোঁ বিজেপিৰ যোনজন বিধায়ক হৈছে আৰু গোটেই বিজেপিৰ ছিষ্টেমক যে যদি সাহস আছে যোনখিনি মই যেতিয়া কেণ্ডিডেট আছিলোঁ বা ইলেকশ্যনৰ ৩৩টা চেণ্টাৰৰ এতিয়া আমি ৰিপুল বিচাৰিছিলোঁ কিন্তু নিদিলে। কিন্তু কথাটো হৈছে যে তেওঁলোকে যেনেকৈ জিকিছে এইটো জিকা মানুহ নকয়। মই ইলেকশ্যনৰ পাছতো বহুত জেগাত ঘূৰিছোঁ, তাত চবে কৈছে যে কেনেকৈ জিকিলে সেইটো আমি বুজি পোৱা নাই আৰু যেনেকৈ এটা কণ্ট্ৰাক্ট সৃষ্টি কৰিছিলে সমষ্টিত সেইটোৰ উত্তৰ এইবাৰ পঞ্চায়ত ইলেকশ্যনত বিজেপিয়ে পাব আৰু ইয়াৰ যোনখিনি প্ৰতিনিধি হৈ গৈছে তেওঁ পুৰা পোনপটীয়াভাৱে ইয়াৰ পৰা উত্তৰটো পাব পঞ্চায়ত নিৰ্বাচনৰ মাজতে। সামগ্ৰী সমষ্টিৰ ৪টা জিলা পৰিষদ কংগ্ৰেছে দখল কৰিব পাৰিব। আমি কৰিম, আমাৰ এপিও কৰিম, আমি মেম্বাৰো আমি জিকিম ইয়াত। হয়, আপুনি যদি ৰাইজে ভোট দিয়ে গোৱা আশীৰ্বাদ কৰে আপুনি প্ৰতিনিধিত্ব হয় তেনেহ'লে আপুনি গৰীব দুখীয়া ৰাইজৰ হৈ কি কাম কৰিব? মই মোৰ কথাখিনি অথনি ক'লোৱে, ভাষণত ক'লোৱে আৰু মই কামখিনি মানে মই আপোনাৰ মহিলা মানুহৰ কাৰণে মই বিশেষকৈ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভাটিয়াখালী ৰাইজৰ উন্নয়নৰ কাৰণে ভাটিয়াখালী ৰাইজক গাঁও পঞ্চায়তৰ যাতে উদাহৰণ হিচাপে দাঙি ধৰিব পাৰোঁ তাৰ কাৰণে মই চেষ্টা কৰিম আৰু ভাটিয়াখালী ৰাইজৰ সমস্যাসমূহ মই মানে সৰুৰ পৰা ডাঙৰলৈকে সকলো সমস্যাসমূহ মানে মই সমাধান কৰিবলৈ মই চেষ্টা কৰিম। যিহেতু আপুনি এজন এপি মেম্বাৰ হয় আৰু ভাটিয়াখালী এটা অনুন্নত জেগা, ইয়াৰ ৰাস্তা পদূলিবিলাক বেয়া, আমি দেখিবলৈ পাইছোঁ আপুনি ৰাস্তা পদূলিৰ কাৰণে কি কৰিব? হয়, মই সেই ৰাস্তা ভাল কৰিবৰ কাৰণে মই চেষ্টা কৰিম। মই ওপৰ মহলাত জনাম আৰু সিহঁতৰ লগত মই কণ্টেক্ট কৰি লৈ পেলাই মই সেইখিনি সমাধানৰ চেষ্টা কৰিম। আৰু দেখিছেই কালিও আপোনালোকে মোৰ হেৰি লৈছিলে, সাক্ষাৎকাৰ লৈছিলে, পঢ়িও লৈছিলে আৰু মই য'তেই গৈছোঁ আপোনালোকে দেখিছে ৰাইজে বিপুল সঁহাৰি জনাইছে। এইবাৰ আপোনালোকৰ মূল প্ৰতিদ্বন্দ্বী কোন? মই এতিয়া মূল প্ৰতিদ্বন্দ্বী যে কি ক'ম, হয়তো মোৰ লগত তেনেকুৱা কণ্টেষ্ট নাহিব বুলি মই ভাবিছোঁ। তথাপি মানে কি এতিয়া মানে কি বিজেপিৰ কেণ্ডিডেট চাগে 3rd পজিশ্যন থাকিব আৰু নিৰ্দলীয় মানে ক'ব গ'লে কণ্টেষ্ট নহয় আৰু এইবিলাক কিবা এটা মানে পাব আৰু 2nd পজিশ্যন চাগে নিৰ্দলীয় কেণ্ডিডেটে পাব কিবা এটা। সকলোকে মই সহায় কৰিব বুলি ৰাস্তা ঘাটবিলাক চেষ্টা কৰিম বনাবলৈ। আপোনাৰ ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন চোহানা লাইভ।